যোগদান কৰিবলৈ অহা প্ৰত্যেকজন নৱাগত সৈনিকক বীৰ লাচিত সেনাৰ এই পবিত্ৰ আৰু বিশাল মঞ্চলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমৰ সমাজ জীৱনত জাতি বিপদত আপোনালোকে তিনিচুকীয়া কাণ্ড লৈ চাওক, আপোনালোকে ভিন কাণ্ড লৈ চাওক, আপোনালোকে আমাৰ শ্বহীদ বেদীক ভঙা চিলাপথাৰ কাণ্ড লৈ চাওক, সকলোতে কেৱল বহিৰাগত মূলৰ মানুহৰ দপদপনি বৃদ্ধি হৈছে আৰু তাৰ মাজত অসমীয়া জাতিটো কল পকাই আছে। আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহখিনিক কল পকাই আছে আৰু এই কল পকাই থকা অৱস্থাতে বীৰ লাচিত সেনা নামৰ এটা শক্তি অসমত আছে, যিটো শক্তিৰ কাৰণে প্ৰত্যেক অনা অসমীয়া মানুহে 10-12 হ'লেও চিন্তা কৰিব লাগে এজন অসমীয়া মানুহৰ গাত হাত দিয়াৰ আগত। সেই শক্তিটোৰ নাম হৈছে বীৰ লাচিত সেনা অসম। আজি আমি ঐক্যবদ্ধতাৰে আগবাঢ়িছো দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, ৰাজনীতিৰ ঊৰ্ধত আমি আগবাঢ়ি দেশ আৰু জাতিৰ বাবে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ যি ত্যাগ, সেই ত্যাগক মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সেৱা জনাইছো আৰু সেই ত্যাগৰ বাবে আজি বীৰ লাচিত সেনা অসমৰ ভিতৰত আটাইতকৈ শক্তিশালী জাতীয় সংগঠন হিচাপে পৰিচিত হ'বলৈ সক্ষম হৈছে। কাৰণ বীৰ লাচিত সেনা কেৱল মাত্ৰ শৃংখল চলিহা বা বেলেগেই নহয়, বহুত হাজাৰ হাজাৰ সৈনিক আমাৰ দেশ আৰু জাতিৰ কাৰণে আই মাতৃৰ ৰক্ষাৰ বাবে, কেতিয়াবা কোনোবা ভক্তিৰ সুৰক্ষাৰ বাবে জেললৈ যাবলগীয়া হৈছে। কিন্তু প্ৰত্যেকটো ল'ৰাই, প্ৰত্যেকজন সৈনিকে হাঁহি হাঁহি জেললৈ গৈছে অসম আৰু অসম নামৰ মাজনীৰ বাবে। সেই ত্যাগক আমি স্বীকাৰ কৰোঁ আৰু সেই ত্যাগৰ বাবে আজি আমাৰ এই শক্তিশালী স্থিতি। অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজনীয়তা আছে। এই সংগ্ৰাম কাৰ বাবে? আমি যে কওঁ জয় আই অসম, এই জয় আই অসমৰ মাজৰ আইজনীৰ বাবে এই সংগ্ৰাম। আৰু সেই কাৰণে বীৰ লাচিত সেনা অসমে কয় যে হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়, আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, আমাৰ নিয়ম নহয় আৰু আমাৰ নিয়ম নহয়। যোগদান কাৰ্যসূচী আছিলে। আজি শিৱসাগৰৰ নগৰৰ প্ৰায় 100ৰো অধিক যুৱকে বীৰ লাচিত সেনা অসমৰ কাৰ্যৰ ওপৰত, কাৰ্যপন্থাৰ ওপৰত প্ৰভাৱিত হৈ, বীৰ লাচিত সেনাৰ অসমৰ নীতি আদৰ্শৰ ওপৰত প্ৰভাৱিত হৈ অনাগত দিনত খিলঞ্জীয়া মানুহৰ হৈ এক শক্তিশালী ৰূপত যুঁজ দিবলৈ পায় শতাধিক যুৱক, শতাধিক জ্যেষ্ঠ মানুহ আজি আমাৰ বীৰ লাচিত সেনাৰ পবিত্ৰ মজিয়াৰ লগত জড়িত হৈছে। আমি বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বীৰ লাচিত সেনাই পবিত্ৰ মঞ্চলৈ অহাৰ বাবে। আৰু অনাগত দিনত জাতি ৰক্ষাৰ এই যুঁজখনত আজি শ শ সৈনিক আহিছে আৰু আজি আমাৰ খবৰ আহিছে গেলেকীৰ পৰাও, বকতা অঞ্চলৰ পৰাও প্ৰায় শ শ যুৱকে বীৰ লাচিত সেনা অসমত যোগদান কৰিব আৰু বিহুৰ পিছতে যোগদান কাৰ্যসূচী লোৱা হ'ব। আৰু বীৰ লাচিত সেনা অসমৰ ভিতৰত এক বৃহৎ জাতীয় সংগঠন। আৰু আজি এই যোগদান কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে যে বীৰ লাচিত সেনা খিলঞ্জীয়া মানুহৰ মনত, খিলঞ্জীয়া মানুহৰ অন্তৰত বীৰ লাচিত সেনা নামৰ এই শক্তিটো কিমান গভীৰতালৈ সোমাই আছে, আজি এই যোগদান কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।